এটাৰ পাছত আনটো সংকটত ৰাজ্যবাসী। এইবাৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল। বিনামূলীয়া সেৱা দূৰৰে কথা, অতিৰিক্ত মূল্য ভৰিব লাগিব বিদ্যুৎ সেৱাৰ বাবে। অক্টোবৰ মাহৰ পৰা বৃদ্ধি বিদ্যুতৰ মাচুল, আনহাতে বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্যও। নমস্কাৰ, আৰম্ভ কৰিবলৈ লৈছো প্ৰাক ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাক ফোকাছ। কিছুদিন পূৰ্বে বিদ্যুতৰ সঘন কৰ্তনৰ ফলত তীব্ৰ সমস্যাৰ সন্মুখীন হৈছিল সমগ্ৰ ৰাজ্যবাসী। আজি পৰ্যন্ত এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাই জনতাই। বিদ্যুতৰ নাটনিৰ সমস্যাৰ মাজতেই ভোটৰ ওপৰত দানৱ পৰা দি আন এক নতুন সংকটে দেখা দিছে ৰাজ্যবাসীৰ ওপৰত। যোৱা 29 ছেপ্টেম্বৰত এপিডিচিএলৰ এখন জাননী জাৰি কৰিছে। জাননীত উল্লেখ কৰা অনুসৰি 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব ৰাজ্যত বিদ্যুতৰ মাচুল। হয়, নতুন মাচুল নীতি অনুসৰি প্ৰতি 300 ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকৰ প্ৰতি ইউনিটত বাঢ়িব 30 পইচাকৈ। 301ৰ পৰা 500 ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকৰ প্ৰতি ইউনিটত বাঢ়িব 50 পইচাকৈ আৰু 500ৰ পৰা অধিক ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকৰ প্ৰতি ইউনিটত বাঢ়িব অতিৰিক্ত 1.29 টকাকৈ। অৰ্থাৎ বৰ্ধিত মূল্যবৃদ্ধিৰ সমান্তৰালকৈ এইবাৰ বিদ্যুতৰ মাচুল বৃদ্ধিৰে জনতাৰ মূৰত মাধমাৰ সুধাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। কিন্তু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল, এসময়ত বিনামূলীয়া বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত দিল্লীক চেৰ পেলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি দলে। 300 ইউনিটলৈকে বিদ্যুৎ বিনামূলীয়া কৰাৰ কথা আছিল, কিন্তু এতিয়া বিনামূলীয়া সেৱা বাদেই 300 ইউনিট সেৱাৰ নামত অতিৰিক্ত মূল্যহে ভৰিব লাগিব ৰাজ্যবাসীয়ে। প্ৰশ্ন হৈছে, এয়াই নেকি পৰিৱৰ্তনৰ চৰকাৰ? কেৱল যে ৰাজ্যতেই মূল্যবৃদ্ধিৰ সমস্যাৰ সৃষ্টি হৈছে তেনে নহয়। নিৰ্বাচনৰ পূৰ্বে ৰন্ধন গেছৰ বৃদ্ধি কৰা হৈছে মাচুল। আজিৰ পৰা 209 টকাকৈ বৃদ্ধি পাইছে বাণিজ্যিক ৰন্ধন গেছৰ মূল্য। মূলতঃ এটাৰ পাছত আনটো সমস্যাৰে জৰ্জৰিত হৈছে অসম তথা সমগ্ৰ দেশবাসী। কিন্তু পৰিৱৰ্তনৰ শ্লোগান দিয়া কেন্দ্ৰ তথা ৰাজ্য চৰকাৰখনে কেৱল চমক সৃষ্টিতেই নিজৰ দায়িত্ব সামৰা পৰিলক্ষিত হৈছে।